আৰু মই ভিডিঅ'টোৰ মাজতে সৰিয়হখিনিক ধনিয়া বুলি কৈছোঁ, আপোনালোকে শুধৰাই ল'ব। খালি মই আহিছোঁ এতিয়া কিটচেনলৈ। ৰাতিপুৱাৰ পৰা আজৰি হ'ব পৰা নাই। এতিয়া ৰিয়া গ'ল আজি বেংগলোৰ আৰু এতিয়া বনাবলৈ লৈছোঁ মাছ। কাৰণ তাইক উঠাই থৈ অহাৰ পিছত এওঁক টিফিন চিফিন দি ভাত পানী খুৱাই পঠিয়ালোঁ। আকৌ আমি ব্ৰেকফাষ্ট কৰিলোঁ, চাফা তাফা কৰি মেলি এতিয়া লৈছোঁ মাছ বনাবলৈ। ব'লক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। একদম ইজিলি হোৱা আৰু খায়ো ভাল লগা এটা ৰেচিপি। ভাবিছোঁ আপোনালোকেও ভাল পাব। এইখিনি মাছ আছে আৰু এয়া বিলাহী পিঁয়াজ লৈছোঁ। এইফালে মই আলু আপোনালোকে ইচ্ছা কৰিলে নিদিলেও কথা নাই, মই এইখিনি ভাজি ল'ব পাৰে, কিন্তু মই বইল কৰিয়ে ল'ম যিহেতু মোৰ হাতত সময় কম। এইফালে লৈছোঁ মই অকণমান ধনিয়া, কেইটামান আলমণ্ড, কাজু থাকিলেও দিব পাৰে, কেইটামান মগজ, এনেকৈয়ে লৈছোঁ। আৰু ধনিয়া থাকিলে দিব পাৰে, মোৰ হাতত ধনিয়া নাই যিহেতু, গতিকে মই এনেকৈ পটাপট বনাই লওঁ। আৰু মই আলুখিনি বইলে কৰি লওঁ, নহ'লে মোৰ দেৰি হৈ যাবগৈ। মানে ৰাতিপুৱা ভাজিখনো আজি শেষ হৈ থাকিল, ৰাতিপুৱা কাটিবলৈ সময় নাই, কমাই কাটিছোঁ, সেইকাৰণে আকৌ এতিয়া ভাজি বনাব লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। আজি দুজনী নায়েই, ৰিয়া আৰু লিজা নাই, গতিকে আমি কেইটাহে আছোঁ। আৰু ব'লক, ইফালে গেছত মই কুকাৰত আলুখিনি উঠাই দিছোঁ আৰু কেৰাহীটো পাতি দিছোঁ। এতিয়া মাছখিনি নিমখ হালধি সানি ধুনীয়াকৈ ভাজি লওঁ। মাছৰ লগত নিমখ। ইফালে মই কেৰাহীত তেল দিছোঁ, তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু এতিয়া মাছখিনি দি দিম। পানী দিওঁ, নহ'লে বৰ ফুটে। প্ৰেছাৰো হৈ গৈছে, আলু সিজি গ'ল। মই এতিয়া এইখিনি ধুই লওঁ। এইখিনি ক'ৰবাত বালি চালি থাকিব পাৰে, সেইকাৰণে এনেকৈ ধুই লৈছোঁ। আৰু এইখিনিত অলপ সৰিয়হ, আলমণ্ড আৰু মগজ আছে। মই ভুলতে এইখিনি ধনিয়া বুলি কৈ আছিলোঁ, আপোনালোকে শুধৰাই ল'ব। ইয়াতে মই এচামুচ দৈ দি দিছোঁ, দৈ ব্যৱহাৰ কৰিছোঁ। আৰু জলকীয়া এতিয়া মই নিদিওঁ, দিলে খোৱা মানুহে দিব পাৰে। আৰু এই মাছখিনি ভজা হৈ গৈছে, ব'লক এতিয়া ধুনীয়াকৈ উঠাই লওঁ। আৰু আজি কাৰোবাক বিৰাট মিছ কৰিছোঁ, কাক মই ভিডিঅ'টোৰ পাছত কৈ থাকিম বাৰু দেই। আৰু এয়া বাকী থকা মাছকেইপিছো ধুনীয়াকৈ ভাজি লওঁ ব'লক। আৰু আৰি মাছটো ভাজোঁতে বহুত ফুটে, আচলতে অকণমান তেল সানি ল'ব লাগে, মোৰ সানি লোৱা নহ'লে। আৰু ব'লক, এইবাৰ মাছ ভজা তেলখিনিতে আৰু অকণমান তেল দি মই ক'লা জিৰা ফুটাই লৈছোঁ। আৰু এতিয়া দি দিছোঁ তাতে পিঁয়াজ। আৰু পিঁয়াজখিনি ভজা যায় মানে মই আলুখিনিও ধুনীয়াকৈ উঠাই থৈ লৈছোঁ। আৰু এতিয়া দি দিছোঁ ইয়াতে মই নহৰু অলপ, সেইখিনিও ভজা যোৱাত দিছোঁ ইয়াতে বিলাহী। আৰু অকণমান বিলাহী দিয়াৰ পিছত মই নিমখ ব্যৱহাৰ কৰিছোঁ, যাতে ধুনীয়াকৈ সোনকালে সিজি যায়। এতিয়া সৰিয়হ, মগজ আৰু আলমণ্ডৰ পেষ্টটো ব্যৱহাৰ কৰিছোঁ আৰু অকণমান কম ফ্লেমত, তাতে দৈও আছে এচামুচ দেই, ধুনীয়াকৈ লৰাই লৰাই মই ভাজি থাকিম। বহুত সময়ো নহয়, কিন্তু অকণমান ভজা যাব লাগিব। আৰু এইবাৰ ইয়াতে মই দি দিছোঁ হালধি আৰু অকণমান জিৰা, ধনিয়া। আৰু এইফালে বহাইছোঁ এখন ভাজি, যিহেতু মোৰ ৰাতিপুৱাৰ ভাজিখনো শেষ হৈ থাকিলে। আৰু এইফালে মই দি দিছোঁ আলুখিনি, সেইখিনি ভজা যোৱাত, আৰু অকণমান আলুখিনিও ভজা যোৱাৰ পাছত মছলাখিনিৰ লগত দি দিছোঁ পানী, উতলা হাত দি দিছোঁ মাছ কেইপিচ। একদম ইজি, কিন্তু খাবলৈ বহুত টেষ্টি। আপোনালোকে যদি এনেকৈ খোৱা নাই, এবাৰ ট্ৰাই কৰিবচোন। সৰিয়হ, কাজু থাকিবলৈও দিব পাৰে, বা আলমণ্ড, কিবা এটা বাদাম জাতীয় দিলে ভাল লাগে। আৰু এইবাৰ মই দি দিছোঁ এয়া জলকীয়াকেইটা। যদিও সকলোৱে চাগে খাইছে জানেই, তথাপিতো আজি মই বনাইছোঁ কাৰণে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হয়। এনেকৈ আৰি মাছ, এনেকুৱা ধৰণৰ মাছবিলাক খাবলৈ বহুত ভাল লাগে। আৰু এয়া মই ভাত খাবলৈও লৈছোঁ, অকণমান ব'লক দেখাইও দিওঁ। সকলোৱে কিন্তু ভাল পালে দুপৰীয়া খাই। আৰু ব'লক অকণমান ময়ো খাই কৈ দিওঁ কেনেকুৱানো হৈছে। একদম বহুত টেষ্টি দেই, আপোনালোকে কিন্তু ট্ৰাই কৰিব। আৰু এয়া যোৱাকালি ৰাতি আহিছিলে ননদ, মানে ইনাহঁত, তাহাঁতক এয়া বাই বাই কৰিলোঁ। আৰু ব'লক আজি ৰাতিপুৱা এফালে ওলাই যাওঁ। আৰু কি কয়, আহাখন খালি এয়াৰ ইণ্ডিয়া নেকি? আহাখন আকাশা নেকি? আকাশা 9:50 নহয়। এইফালে এয়া দেখিছে নহয়, মোৰ ছোৱালী ৰিয়া, এইজনী লিজা, আগত এওঁ আছে, ডাঙৰটো দেওৰ আছে,
আমি বলক এয়াৰপৰ্ট অভিমুখে গৈ আছোঁ। আজি ৰিয়া ভনীয়েকক লৈ পেলাই বেংগলোৰ গৈ আছে, গতিকে অকণমান এনেকৈ কেপচাৰ কৰি থ'লোঁ। আপোনাৰ দুইজনী যিহেতু অকলে গৈছে, মনটো বেয়াও লাগিছে। ৰিয়া দুইজনী আহিবগৈ বাৰু, বিশেষ এটা কামত গৈছে। আৰু এয়া অকণ এনেকৈয়ে ধৰি থ'লোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আজি বহুত বেয়া লাগিছে। 3 তাৰিখে তাই যাবগৈ, মানে আকৌ যিহেতু 4 তাৰিখৰ পৰা ক্লাছ হ'ব সিহঁতৰ, গতিকে এইকেইটা দিন মানে 2টা দিন এনেকৈ গ'লেও বহুত যেন লাগে। আৰু ভাবিছোঁ 3 তাৰিখে কেনেকৈ পঠিয়াওঁ তাইৰ যিহেতু মোৰ লগেই লাগি থাকে, আৰু সিহঁতক সেয়া পঠিয়াই পেলাই আমি উলটি আহিছোঁ। আৰু বেছি সময় নালাগে, এয়া ঘৰ পালোহিয়ে। আৰু এয়া সময়ত সিহঁতৰো বৰ্ডিং হৈ গ'ল, গতিকে চিন্তা নাই। আৰু সিহঁত পালেগৈও ভালে কুশলে। অকণমান এনেকৈ তাই ভিডিঅ' দিছিলে, তাকে অকণমান আপলোড কৰি থ'লোঁ, সাঁচিও থ'লোঁ। আৰু বহুত বেয়া লাগে ইয়া গুৱাহাটী এয়াৰপৰ্ট এৰাৰ সময়ত তাইৰো চাগে মনটো সেমেকি উঠিছিলে, ভাবিছে 3 তাৰিখে আকৌ এনেকৈ আহিব লাগিব বুলি। উপায় নাই, কি কৰিম আৰু তেন্তে আজিলৈ আহোঁ।